নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দিব ওলাইছোঁ দুটা ইম্পৰ্টেণ্ট খবৰ। যিহেতু দুটা ইম্পৰ্টেণ্ট খবৰ হৈছে, এটা আপোনাৰ লাখপতি বাইদেউ আঁচনি। তো লাখপতি বাইদেউ আঁচনি যিসকল মহিলাক কোৱা হয়, মানে যিহেতু আপোনালোকক কোৱা হৈছিলে লাখপতি বাইদেউ আঁচনি মানে আপোনালোকক দিয়া হ'ব, মানে 10,000 টকাকৈ আপোনাৰ একাউণ্টত দিয়া হ'ব। তো আপুনি লাভ কৰিবনে এই 10,000 টকা? কেতিয়া দিয়া হ'ব এই 10,000 টকা? আপোনালোকৰ একাউণ্টত কেতিয়া সোমাব? যিহেতু ইলেকশ্যনৰ ৰিজাল্ট ওলাই গ'ল, যিহেতু চৰকাৰ গঠন হ'বই আৰু কিছুদিন বাকী। তো আপোনালোকে এই টকা কেনেকৈ লাভ কৰিব, পাবনে নাপায়? আৰু অৰুণোদয় আঁচনিৰ মাজত আৰু দুটা দিন বাকী। এই দুটা দিন যোৱাৰ পিছত যিহেতু আপোনাৰ একাউণ্টত 1250 টকাকৈ সোমাই দিয়া হ'ব। এইবাৰ কোনসকল মহিলা লাভ কৰিব এই 1250 টকা? যিসকলে পোৱা নাই সেইসকলে পাবনে? তো সঠিক জানিবৰ বাবে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। তো গাইছ, আপোনালোকক যিটো জনাব বিচাৰিছোঁ, লাখপতি আঁচনি বাইদেউ আৰু অৰুণোদয় আঁচনি। তো লাখপতি বাইদেউসকলৰ বাবে আহিছে ভাল খবৰ। যিটো প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ, লাখপতি বাইদেউসকলৰ একাউণ্টত সোমাব যিহেতু 10,000 টকা। কেতিয়া দিয়া হ'ব এই 10,000 টকা? আপুনি পাবনে নাপায়? কোনসকল মহিলাক দিয়া হ'ব 10,000কৈ টকা? যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছিলে যে যিবিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা ফৰ্ম আপুনি যদি জমা দিছে, সেই ফৰ্মখন আপোনালোকে জমা দিয়াৰ পিছত এতিয়া যিহেতু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ হৈ গৈছে, অলৰেডি গোটেইখিনি কামেই হৈ গৈছে, আপোনাৰ ফাইনেলি আপোনালোকৰ একাউণ্টত এতিয়া পইচা সোমোৱাহে বাকী। কিন্তু আপোনালোকক এতিয়াও যিহেতু আপোনালোকে সঠিককৈ আপোনালোকে ক'ব নোৱাৰে যে আপোনাৰ একাউণ্টত আজিকালিৰ ভিতৰতে পইচা সোমাব, কিন্তু নহয়, আপোনালোকৰ কাম কৰিবলগীয়া আছে আৰু দুটামান। কি কাম আছে আপোনালোকক জনাব বিচাৰিছোঁ। আপুনি যেতিয়া ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন সেই ফৰ্মখন জমা দিছিলে, সেই ফৰ্মখন জমা দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা মেছেজ আহিছিলে। সেই মেছেজটো আপুনি পাইছেনে নাই? যদি আপুনি সেই মেছেজটো পাইছে, তেনেহ'লে আপোনাৰ ঠিকে আছে। আৰু যদি মেছেজটো পোৱা নাই, তেনেহ'লে আপুনি কি কৰিব? চাওক, মেছেজটো যিসকলে পোৱা নাই তেখেতসকলে আপোনালোকে পঞ্চায়ত অফিচ বা মহকুমা অফিচৰ লগত খবৰ কৰিব লাগিব। আপুনি যিখন ফৰ্ম দিছিলে তাৰে যদি আপোনাৰ জেৰক্স কপি কৰা আছিলে বা সেই ফৰ্মখন আপোনালোকে লৈ যাব পাৰে, বা আপোনাৰ নামটো আপুনি ক'লে তেখেতসকলে গম পাব যে আপোনাৰ নামটো ৰিজেক্ট হৈছে নেকি। তো বহুতো মহিলাৰ যিহেতু কৰ্তন কৰা হ'ব পাৰে, কিয়নো আপোনালোকক কোৱা হৈছিলে মুখ্যমন্ত্ৰী মহিলাৰ যিখন ফৰ্ম আছে সেই ফৰ্মখনত আপোনালোকক অমৃত বৃক্ষ আন্দোলনৰ ফটো আপলোড কৰিব কোৱা হৈছিলে। তো যিসকলে ফটো দিছে, চাওক, আপোনালোকে যদি ফটো দিছিলে, আপুনি যদি গছপুলিটো জীয়াই আছেনে নাই তাৰ ফটো আপোনালোকক দিব দিছে, বা আপোনাৰ গছপুলিটো যদি মৰি গৈছে বা আপুনি নতুনকৈ গছপুলি ৰুইছেনে নাই, সেই বস্তুখিনি আপোনালোকে তাতে যিহেতু উল্লেখ কৰিব দিছে। তাৰপিছত আপোনালোকক এখন বিজনেছ পৰিকল্পনাৰ ফৰ্ম দিয়া হৈছিলে। আপুনি সেই ফৰ্মখন ফাইল কৰিছিলে নে নাই? যদি আপুনি সেই ফৰ্মখন ফাইল কৰিছিলে, আপোনাৰ যদি ক'তো একো ভুল হোৱা নাই, তেনেহ'লে আপোনাৰ একাউণ্টত 10,000 টকা সোমাব। কিন্তু আপোনালোকক এইখিনি কাম হোৱাৰ পিছত এতিয়া আপোনাৰ কাম হ'ব আৰু এটা, যে আপোনাৰ এখন ফাইনেল তালিকা ওলাব। সেই তালিকাখনত আপোনালোকৰ নাম আহিব লাগিব। সেই তালিকাখনত যেতিয়া নাম আহিব, আপোনালোকক আৰু এখন ফৰ্ম দিয়া হ'ব। সেই ফৰ্মখন আপোনালোকৰ বেংকৰ সবিশেষ বা কিবাকিবি এনেকুৱা ধৰণৰ কিবা ওলাব পাৰে, সেই বস্তুখিনি আপোনালোকৰ ফাইল কৰিব লাগিব। তাৰপিছতহে আপোনালোকে এই 10,000 টকা আপোনাৰ একাউণ্টত দিয়া হ'ব। আৰু মুখ্যমন্ত্ৰী কেতিয়া দিব 10,000 টকাটো এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। তো আপোনালোক ক'ব খুজিছোঁ আৰু কেইদিনমান পিছতে আপোনালোকে লাভ কৰিব এই 10,000 টকা। যিহেতু যিসকল মহিলাৰ গোটেই আপোনাৰ যদি ফৰ্ম ভুল হোৱা নাই, যিসকল মহিলাৰ সকলো ঠিকে আছে, যদি আপুনি সকলো বস্তু ঠিকে থাকে ভৰাইছে, আপুনি গোটেই ফাইল কৰাত একো ভুল কৰা নাই, তেনেহ'লে আপুনি লাভ কৰিব 10,000 টকা। আৰু এই 10,000 টকা আপোনালোকক 2 দিনৰ ভিতৰতে দিয়া হ'ব। আৰু আপোনালোকৰ যদি মেছেজ অহা নাই বা আপোনাৰ যদি মেছেজটো আহিছে, তেনেহ'লে আপুনি নিশ্চিত থাকক, আপুনি নিশ্চয় লাভ কৰিব। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ গৈছে, মানে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো হোৱা বুজায় আপোনাৰ যদি মেছেজ আহে। আৰু মেছেজটো নাহিলে আপোনাৰ মনত যিহেতু এটা চিন্তা হৈ আছে যে আপুনি পাবনে নাপায়, তো তাৰ কাৰণে আপুনি মহকুমা অফিচত এবাৰ খবৰ কৰিব পাৰে, বা আপুনি পঞ্চায়ত অফিচত খবৰ কৰিব পাৰে। আপোনাৰ নামটো ক'ব, তেখেতসকলে আপোনালোকৰ নামটো চেক কৰি দিব আছেনে নাই। যদি আপোনাৰ নামটো কৰ্তন হৈছে, তেনে ক্ষেত্ৰত হয়তো আপোনাৰ মেছেজ নাহিব পাৰে। কিবা কাৰণত হয়তো আপোনাৰ মেছেজটো হল হৈ থাকিব পাৰে, কিন্তু মেছেজটো আপুনি চাব পাৰিব। আৰু এটা উপায় আছে, আপুনি ট্ৰুকলাৰটো আপুনি ডাউনলোড কৰি ল'ব পাৰে। ট্ৰুকলাৰৰ সহায়ত আপুনি চাব পাৰিব, ঠিক আছে। তাতে আপোনাৰ মেছেজবিলাক আহি যায়। কেতিয়াবা আপোনাৰ মেছেজটো মানে শ্ব' নকৰে আপোনাৰ ইনবক্সত, কিন্তু ট্ৰুকলাৰত সকলো বস্তু আপোনালোকে তাত ইনফৰমেশ্যন আহি যায়, তো আপুনি চাব পাৰিব। আৰু অতি সোনকালে যিহেতু লাখপতি বাইদেউসকলক যিহেতু দিয়া হ'ব 10,000 টকা, আৰু এই 10,000 টকা আপোনালোকে 2 দিনতে লাভ কৰিব। তাৰপিছতে আপোনালোকক আকৌ আপোনালোকক 25,000 টকা যিহেতু চৰকাৰে দিব। কিন্তু গাইজ নিশ্চয় বুজি পাইছে। তো নেক্সট এটা খবৰ লৈ আহিছোঁ, যিহেতু আপোনালোকক মই ক'ব খুজিছোঁ অৰুণোদয় আঁচনি যিটো
বহুতে যেটো আপোনাক ক'ব খুজিছোঁ বহুতো হিতাধিকাৰী এতিয়াও লাভ কৰা নাই অৰুণোদয় কিস্তি যিসকলে অৰুণোদয় কিস্তি লাভ কৰা নাই তেখেতসকলৰ আৰু চিন্তাৰ কাৰণ নাই যিহেতু অতি শীঘ্ৰে লাভ কৰিব সকলোৱে এই আঁচনিৰ সুবিধা কিন্তু এই আঁচনিৰ সুবিধা আপুনি সঠিক যদি লাভ কৰিব বিচাৰিছে তেনেহ'লে আপুনি এবাৰ আপোনাৰ অফিচত যাওক আপুনি চেক কৰক যে আপুনি আগতে যদি কিস্তি পোৱা নাই তেনেহ'লে আপুনি এখন এপ্লিকেশ্যন ফৰ্ম ফাইল কৰি আপুনি তাতে আপোনালোকে উল্লেখ কৰক কেতিয়াৰ পৰা আপুনি অৰুণোদয় কিস্তি লাভ কৰা নাই আৰু কেতিয়াৰ পৰা আপোনাৰ অৰুণোদয় কিস্তি বন্ধ হৈছে যেতিয়াৰ পৰা পাইছে আৰু কেতিয়া বন্ধ হৈছে সেই বস্তুখিনি আপুনি উল্লেখ কৰি এখন মহকুমা অফিচত এপ্লিকেশ্যন দিয়ক সেই এপ্লিকেশ্যনখন দিয়াৰ পিছত আপুনি নিশ্চয় অৰুণোদয় কিস্তি লাভ কৰিব আৰু মুখ্যমন্ত্ৰীয়ে জনাইছে যে এবাৰ সকলো মহিলাকে দিয়া হ'ব যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে সেই দুখীয়া শ্ৰেণীৰ লোকসকলক সকলোকে দিয়া হ'ব অৰুণোদয় আঁচনি এবাৰ যিসকলে নতুনকৈ আবেদন কৰিছিলে আপুনি নতুনকৈ যদি আবেদন কৰিছিলে তেনেহ'লে এবাৰ আপুনিও লাভ কৰিব পাৰে কিন্তু আপোনাৰ তাৰ আগতে আপুনি এবাৰ নামটো চেক কৰক আপোনাৰ নামটো যিহেতু আপুনি অনলাইন চেক কৰিব নোৱাৰিব কিয়নো অনলাইন যিহেতু বন্ধ কৰি থোৱা হৈছে তো আপুনি তাৰ কাৰণে আপুনি মহকুমা অফিচত যাব গৈ আপোনাৰ বেনিফিচিয়াৰী নম্বৰটো আপুনি ক'ব তেখেতসকলক আপোনাৰ নামটো আছেনে নাই যদি আপোনাৰ নামটো আছে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় আঁচনি আৰু আপুনি এবাৰ বেংকৰ একাউণ্টটো চেক কৰি চাব আপোনাৰ বেংকত KYC ঠিকে আছে নে নাই যদি আপোনাৰ বেংকৰ KYC প্ৰব্লেম হৈ থাকে তেনে ক্ষেত্ৰতো আপুনি লাভ নকৰে বা আপোনাৰ বেংকত পইচাটো নোসোমায় তো তেনেকুৱা প্ৰব্লেম দেখিবলৈ পোৱা যায় আৰু এটা বস্তু আপোনালোকে চেক কৰিব আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক আছেনে নাই তো সেই বস্তুটো যিহেতু জৰুৰী মানে আপোনালোকক যিহেতু কৈছে যে প্ৰত্যেক যিকোনো আঁচনি আপুনি চৰকাৰী আঁচনি লাভ কৰিলে যিহেতু আধাৰ একাউণ্টটো বেংক লিংক আপোনালোকৰ আধাৰৰ লগত বেংকৰ লিংক হ'ব লাগে তো থাকিলে আপোনাৰ কি ভাল আপোনালোকৰ সকলোখিনি কাম আপোনালোকৰ অতি সহজতে হৈ যায় তো লিংক আপোনাৰ নাথাকিলে কি হয় আপোনাৰ পইচাটো মানে ফচি থাকিবলৈ ভয় যিহেতু আপোনালোকৰ নাহে বা কিবা প্ৰব্লেম দেখুৱাই দিয়ে তো তেনেকুৱা ক্ষেত্ৰত বহুতৰে যিহেতু এনেকুৱা হৈছে আধাৰৰ লগত বেংক একাউণ্ট লিংক নথকাৰ বাবে বহুতো হিতাধিকাৰীয়ে যিহেতু এই সুবিধা লাভ কৰা নাই তো আপোনালোকক যিটো ক'ব খুজিছোঁ নতুন হিতাধিকাৰীও এবাৰ লাভ কৰিব অৰুণোদয় কিস্তি তো তাৰ আগতে আপোনাৰ নামটো চেক কৰক আৰু যিসকলে এতিয়াও অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই তো তেখেতসকলৰ বাবে আহিছে এটা ভাল খবৰ 3 লাখ মহিলাক যিহেতু নতুনকৈ আৰু 3 লাখ মহিলাক অৰুণোদয় আঁচনিত সামৰি লোৱা হ'ব তো মুখ্যমন্ত্ৰী যিটো জনাইছে ইতিমধ্যে আৰু কৈছে যে আপোনালোকক ফৰ্ম দিয়া হ'ব নতুনকৈ আবেদনৰ বাবে তো আপোনালোকে যদি আবেদন ফৰ্ম পোৱা নাই তেতিয়াহ'লে আপুনি কিছুদিন ৱেইট কৰক আৰু 2 দিনৰ ভিতৰতে আপুনি অৰুণোদয় 30 ফৰ্ম লাভ কৰিব আপোনাৰ পঞ্চায়ত অফিচ বা মহকুমা অফিচত আপুনি লাভ কৰিব আপুনি খবৰ কৰি থাকিব নিশ্চয় লাভ কৰিব আৰু অনলাইন প্ৰক্ৰিয়া হ'বনে অফলাইন প্ৰক্ৰিয়া হ'ব এতিয়ালৈকে যিহেতু সঠিক ৰিজাল্ট পোৱা নাই কিন্তু আপোনালোকক ক'ব খুজিছোঁ অৰুণোদয় 30 ফৰ্ম ওলাব আৰু অৰুণোদয় 30 ফৰ্ম পালে আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনি যিহেতু এবাৰ কোনসকলক দিয়া হ'ব যিসকলৰ ৰেচন কাৰ্ড থাকিব আপোনাৰ যদি ৰেচন কাৰ্ড আছে আপুনি যদি নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে তেনেহ'লে আপুনি লাভ কৰিব এইবাৰ অৰুণোদয় আঁচনি আৰু 3 লাখ মহিলাক যিহেতু চৰকাৰে যিটো কৈছে যে সামৰি লোৱা হ'ব নতুনকৈ আপুনি যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে আপুনি ডকুমেণ্টখিনি ক্লিয়াৰ কৰি থৈ দিয়ক আপোনাৰ যিখিনি যাৱতীয় ডকুমেণ্ট আপোনাৰ ৰেচন কাৰ্ড লাগিব আৰু আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ বেংকৰ একাউণ্ট সেই বস্তুখিনি আপোনালোকে ক্লিয়াৰকৈ থৈ দিব আপুনি নিশ্চয় আবেদন কৰিব পাৰিব এইবাৰ নতুনকৈ অৰুণোদয় আঁচনি তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে যিহেতু আপোনালোকক মই দুটাকৈ খবৰ জনালোঁ লাখপতি বাইদেউ আঁচনি আৰু আপোনাৰ অৰুণোদয় আঁচনি তো এই দুটা খবৰ আপোনালোকক যিহেতু ক'লোঁ আৰু এই আঁচনিসমূহ আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব পাৰিব তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজিৰ খবৰটো আপোনালোকক এইখিনি জনাব লগা আছিল আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় অসম।